নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল আজি আপোনালোক সকলৰ কাৰণে এটা ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ জানিব পাৰিব যে আপোনালোকৰ যিবিলাক ভোটাৰ আইডি কাৰ্ড আছে সেই ভোটাৰ আইডি কাৰ্ডত এটা আপডেট কৰিব লাগে সেইটো আপোনালোক সকলোৱে হয়তো নাজানিবও পাৰে সেইকাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যাতে আপোনালোক সকলোৱে এই বস্তুটো বুজি পায় মই আপোনালোকক স্ক্ৰীনত দেখুৱাই দি আছোঁ ভোটাৰ আইডি কাৰ্ডৰ এটা স্ক্ৰীনশ্বট তাতে মই পাৰ্সোনেল ডিটেইলছ যিবিলাক আছে সেইবিলাক প্ৰাইভেচিৰ কাৰণে হাইড কৰি দিছোঁ আৰু অকল বয়সৰ যিটো কলম আছে সেইটো মই দেখুৱাই দিছোঁ তো পুৰণি যিবিলাক ভোটাৰ আইডি আছে যিবিলাক মানুহে পুৰণি আগতে বহুত দিনৰ পৰা ভোট দি আছে পুৰণি ভোটাৰ আইডি সেইবিলাক ভোটাৰ আইডিখনত অনলি এজ লিখা থাকে মানে বয়স আৰু সেই বয়সটো আপডেট নহয় কাৰণ এই আগতে বনোৱা বয়সটো সেইকাৰণে তেওঁলোকে যদি বৰ্তমান তেওঁলোকৰ ডেট অফ বাৰ্থ যিটো আছে সেইটো যদি আপডেট কৰি লয় ভোটাৰ আইডি কাৰ্ডৰ NVSP পৰ্টেলত তেতিয়াহ'লে তেওঁলোকৰ এইটো এটা শুদ্ধ হ'ব কাৰণ বহুতৰে এই সমস্যা হৈ আছে বা বহুতৰো এইটো ভুল হৈ আছিল গতিকে আপোনালোক সকলোৰ যাতে ভুল নহওক এই বস্তুটো জানিবৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে নেক্সট আৰু এটা ভিডিঅ'ত লগ পাম থেংক ইউ ধন্যবাদ।